নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু আৱাৰ চেনেল। আজি আমি এনেকুৱা এজন মানুহৰ বিষয়ে কথা পাতিম যি নিজৰ প্ৰতিভাৰ যোগেদি অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ হৈ পৰিল। আপোনালোকে বুজিব পাৰিছে চাগে যে মই কাৰ কথা ক'বলৈ ওলাইছোঁ। হয়, ডিম্পু বৰুৱাৰ, যি নিজৰ প্ৰতিভা আৰু কষ্টৰ ফলত অসমৰ এজন পপুলাৰ ইউটিউবাৰ হৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বলক আজি ডিম্পু বৰুৱাৰ বিষয়ে কিছু কথা জানো। ডিম্পু বৰুৱাৰ জন্ম হৈছিল 6 আগষ্ট তাৰিখে 1995 চনৰ নলবাৰী জিলাত। ডিম্পু বৰুৱাৰ দেউতাকৰ নাম হৈছে পীতাম্বৰ বৰুৱা আৰু মাকৰ নাম হৈছে লতিকা বৰুৱা। ডিম্পু বৰুৱাৰ জন্ম হৈছিল নলবাৰীত, কিন্তু তেওঁৰ শিক্ষা জীৱনৰ আৰম্ভ হৈছিল তেওঁৰ মোমায়েকৰ ঘৰ পাঠশালাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা। তাৰ পাছত তেওঁ পাঠশালাতে থকা চৌখুটি হাইস্কুলত ক্লাছ 7 লৈকে শিক্ষা গ্ৰহণ কৰে আৰু ইয়াৰ পাছত ডিম্পু বৰুৱাই পাঠশালাৰ পৰা নিজৰ ঘৰ অৰ্থাৎ নলবাৰীলৈ উভতি আহে। তাৰ পাছত নলবাৰীত অৱস্থিত দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰে আৰু ইয়াৰে পৰা তেওঁ মেট্ৰিক পৰীক্ষা পাছ কৰে। ইয়াৰ পাছত ডিম্পু বৰুৱাই ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমী জুনিয়ৰ কলেজৰ পৰা প্ৰথম বিভাগত হায়াৰ ছেকেণ্ডেৰী পাছ কৰে আৰু তাৰ পাছত তেওঁ নলবাৰী কলেজৰ পৰা ইংৰাজীত মেজৰ লৈ প্ৰথম বিভাগত ডিগ্ৰী কমপ্লিট কৰে। আহক এতিয়া তেওঁৰ ইউটিউব জীৱনৰ কিছু কথা জানো। ডিম্পু বৰুৱাৰ ইউটিউবত বৰ্তমান দুটাকৈ ইউটিউব চেনেল আছে। প্ৰথমটোৰ নাম হৈছে ডিম্পু বৰুৱা আৰু আন এটাৰ নাম হৈছে ডিম্পুছ ব্লগ। তেওঁৰ প্ৰথমটো চেনেলত 1.9 মিলিয়ন প্লাছ ছাবস্ক্ৰাইবাৰ আছে আৰু দ্বিতীয় চেনেলত তেওঁৰ 3 মিলিয়ন প্লাছ ছাবস্ক্ৰাইবাৰ আছে। ডিম্পু বৰুৱাই তেওঁৰ ডিম্পু বৰুৱা ইউটিউব চেনেলটোৰ যোগেদি বহুতো টেকনিকেল ভিডিঅ' আপলোড কৰে আৰু তেওঁৰ দ্বিতীয় চেনেলত তেওঁ ট্ৰেভেলিং ব্লগ ভিডিঅ'বোৰ আপলোড কৰে। ডিম্পু বৰুৱা অসমৰ এনে এটা ইউটিউবাৰ যাৰ ছাবস্ক্ৰাইবাৰ অতি সোনকালে গ্ৰ' কৰি ইউটিউবৰ ক্ৰিয়েটাৰ চিলভাৰ প্লে বাটন পাবলৈ সক্ষম হৈছিল। ডিম্পু বৰুৱা বৰ্তমান অসমৰ নম্বৰ 1 ইউটিউবাৰ ৰূপে পৰিচিত। তেওঁক অসমতে নহয় অসমৰ বাহিৰতো তেওঁক বহুতে চিনি পায়। এইজন ব্যক্তিয়ে নিজৰ প্ৰতিভা আৰু কষ্টৰ বলত নিজকে ডাঙৰ মুকাম হাচিল কৰিবলৈ সক্ষম হৈছে। বন্ধুসকল, আজিলৈ ইমানেই। আপোনাক যদি ডিম্পু বৰুৱাৰ ভিডিঅ' ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্ট বক্সত নিজৰ মন্তব্য দাঙি ধৰিব আৰু আমাৰ K19 আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। আমি আপোনালোকৰ কাৰণে এনেদৰে ভাল ভিডিঅ' আপলোড কৰি থাকিম। ধন্যবাদ। জয় আই।